তো আপুনি যদি কেতিয়াও আপোনাৰ নিজৰ গুগল পে'ৰ কিউ আৰ কোডটো কেতিয়াও শ্বেয়াৰ কৰি পোৱা নাই বা নাজানে মানে কেনেকৈ শ্বেয়াৰ কৰিব লাগে থ্ৰু হোৱাটছআপৰ জৰিয়তে মানে আপোনাৰ নিজৰ কিউ আৰ কোডটো ঠিক আছে গুগল পে'ৰ কিউ আৰ কোডটো মানে কেনেকৈ শ্বেয়াৰ কৰিব লাগে যদি নাজানে চ' মই দেখাই দিছোঁ থ্ৰু দিছ ভিডিঅ' মানে কেনেকৈ শ্বেয়াৰ কৰিব লাগে মানে আপোনাৰ নিজৰ গুগল পে'ৰ কিউ আৰ কোডটো কেনেকৈ শ্বেয়াৰ কৰিব লাগে থ্ৰু হোৱাটছআপৰ জৰিয়তে মানে চ' বলক চাই লওক একদম চিম্পল প্ৰচেছ ইজি প্ৰচেছ মানে গম পাই যাব বলক চাই লওক কেনেকৈ মানে শ্বেয়াৰ কৰিব লাগে থ্ৰু হোৱাটছআপ তো পোনে পোনে আহি গৈছোঁ মই মোৰ ফাৰ্ষ্ট টাইম মোৰ গুগল পে'টো খুলি লৈছোঁ ইয়াতে গুগল পে' তো খুলি ল'লোঁ ইয়াতে গুগল পে' তো গুগল পে' এনেকৈ খোলাৰ পিছত কি পিনক'ডটো মাৰি লওঁ আপোনাৰ যিটো নেকি পিনক'ড আছে সেইটো মাৰি ল'ব এইটো মইতো মাৰি লৈছোঁ মই এনেকৈ মোৰ পিনক'ডটো মাৰি লোৱাৰ পিছত আহি গ'ল এনেকৈ আহি যাব আপোনাৰ আহি যাব টেনশ্যন নাই তো অহাৰ পিছত কি হ'ব ইয়াতে ক'তো ক্লিক কৰিব নালাগে এইফালে মানে কি স্ক্ৰল ডাউন এইবিলাক কৰিব দৰকাৰ নাই কি কৰিব ইয়াতে ওপৰত এটা দেখি আছে ওপৰত দেখিব ইয়াতে এটা কি মানে পিকচাৰ দেখি আছে মাথাটো মানে আপোনাৰ যি পিকচাৰ লগাই থোৱা আছে তেনেকৈ আহিব আৰু মানে তো তাতে ক্লিক কৰি লওক চিম্পলি ঠিক আছে ক'তো টিপিব দৰকাৰ নাই চ' ইয়াতে মই ওপৰত যিটো নেকি মাথা দেখি আছে মোৰ পিকচাৰটো মানে তাতে ক্লিক কৰি দিলোঁ আপোনাৰ বেলেগ থাকিব টেনশ্যন নাই চ' ক্লিক কৰি দিলোঁ এনেকৈ তো ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আহিব আকৌ তো এনেকৈ অহাৰ পিছত মানে কি ইয়াতে কিবা কিবি অপশ্যন আছে ইয়াতে ক'তো টিপিব দৰকাৰ নাই ইয়াতো তো চিম্পলি কি কৰিব ইয়াতে পুনৰ এই মাথাটো যে দেখিছে মাথা মানে কি আপোনাৰ এই পিকচাৰখন তাতে ক্লিক কৰিলে হ'ল আপোনাৰ বেলেগ আহিব পাৰে আপোনাৰ টেনশ্যন নাই ঠিক আছে তাতে ক্লিক কৰিলে হ'ল ক্লিক কৰি দিলোঁ এনেকৈ তো ক্লিক কৰি দিয়াৰ পিছত আহিব এনেকৈ এইটো হ'ল আপোনাৰ মানে কি কিউ আৰ কোড আপোনাৰ গুগল পে'ৰ মানে কিউ আৰ কোডটো হ'ল এইটোৱেই ঠিক আছে চ' চিম্পলি ইয়াত অহাৰ পিছত ইয়াতে কি দেখিব ইয়াতে দেখিছে শ্বেয়াৰ কিউ আৰ কোড বেলেগ ক'তো টিপিব নালাগে শ্বেয়াৰ কিউ আৰ কোড তাতে টিপিলে হ'ল মই টিপি দিলোঁ তাতে শ্বেয়াৰ কিউ আৰ কোড ঠিক আছে এনেকৈ টিপি দিয়াৰ পিছত বিভিন্ন ধৰণৰ বস্তু আহিছে মানে য'ত শ্বেয়াৰ কৰে তো চিম্পলি যিহেতু মানে হোৱাটছআপত শ্বেয়াৰ কৰিব কৈছোঁ মই চ' হোৱাটছআপত টিপি দিলে হ'ল ইয়াতে হোৱাটছআপ অপশ্যন দেখি আছে আপোনাৰ হোৱাটছআপ চাগে ইনষ্টল থাকিবই আৰু টেনশ্যন নাই চ' তাতে ক্লিক কৰি দিলে হ'ল তো ক্লিক কৰি দিলোঁ এনেকৈ তো ক্লিক কৰি দিয়াৰ পিছত য'ত দিয়ে মানে কি নামবোৰ এনেকৈ শ্ব' কৰিব তাৰপিছত চিম্পলি মানে কি যাক দিয়ে তাৰ নামটো টিপি দিলে হ'ল চ' মই আপোনাক এক্সাম্পল হিচাপে মই ইয়াতে টিপি দিলোঁ আপোনাক এক্সাম্পল হিচাপে মানে ইয়াত নহ'লে বা ইয়াতে টিপি দিছোঁ হৈছিল আপডেটছ কিবা তাত তো যিয়ে নহওক নামটোত টিপি দিলে হ'ল আপোনাৰ মতে চ' চিম্পলি ক্লিক কৰাৰ পিছত মানে যাক শ্বেয়াৰ কৰে তেওঁৰ নামটো টিপি দিয়াৰ পিছত ইয়াতে ৰাইট চিন দেখিছে এইটো তাতে টিপি দিলে হ'ল এনেকৈ তো টিপি দিয়াৰ পিছত আহিব এনেকৈ তাৰপিছত ফিৰছে একবাৰ টিপি দিলে হ'ল তো হৈ গ'ল এইটো আছিলে মানে কি এইটো হ'ল আপোনাৰ কিউ আৰ কোড একবাৰ চাই লওক এইটো হৈছিলে কিউ আৰ কোড মানে কি আপোনাৰ গুগল পে'ৰ কিউ আৰ কোড এইটোৱেই আৰু তাতে শ্বেয়াৰ হৈ গ'ল আৰু মানে য'তে দিয়ে শ্বেয়াৰ হৈ গ'ল ঠিক আছে আৰু সি পাই যাব টেনশ্যন নাই আপোনাৰ ইয়াতে ডিটেইলছখিনি লিখা থাকে UPI ID উইণ্ডা আৰ্চুনা @OKSBI আপোনাৰ বেলেগ থাকিব পাৰে ঠিক আছে বেলেগ থাকিবই আৰু UPI ID হয়তো তো এনেকুৱা আৰু প্ৰচেছটো মানে ঠিক আছে তো দেখিলে এইখিনিয়ে আছিলে একদম চিম্পল প্ৰচেছ মানে আপোনাৰ মানে কি নিজৰ কিউ আৰ কোডটো মানে কেনেকৈ শ্বেয়াৰ কৰিব লাগে মানে থ্ৰু হোৱাটছআপৰ জৰিয়তে আৰু বেলেগ প্ৰচেছো আছে মানে বেলেগ জৰিয়তে মানে শ্বেয়াৰ কৰিব পাৰে আপোনাৰ ডাউনলোড দি শ্বেয়াৰ কৰিব পাৰে তাৰ বিভিন্ন ধৰণৰ প্ৰচেছ আছে বাৰু মই জাষ্ট মানে এইটোৱে দেখালোঁ মানে কি হোৱাটছআপৰ জৰিয়তে মানে জল্দি কেনেকৈ মানে শ্বেয়াৰ কৰিব লাগে আপোনাৰ নিজৰ গুগল পে'ৰ কিউ আৰ কোডটো ঠিক আছে দেখিলে আৰু এনেকুৱা আছিলে চিম্পল প্ৰচেছ একদম তো যিয়ে নহওক গাইছ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু सब्सक्राइब माय यूट्यूब चैनल तो मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय एंड सी यू इन द नेक्स्ट वीडियो।